যিমানেই তোমালোকে বুজি নোপোৱা কিয় পৰীক্ষাত মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকক লিখিবই লাগিব হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু ক্লাছ 12 কেমেষ্ট্ৰি এটা ক্লাছ 12 কেমেষ্ট্ৰি বুলি কিয় কৈছে অলৰেডি তোমালোকে ক্লাছ 11 ৰ ষ্টুডেণ্টখিনিয়ে তোমালোকে এক্সাম দিলা এতিয়া তোমালোকে যেহেতু এক্সাম দিলা এতিয়া ৰিজাল্ট কেতিয়া দিব বা কি হ'ল এক্সাম কেনেকুৱা হ'ল গোটেই বছৰটো গ'ল তোমালোকৰ এতিয়া তোমালোকে ক্লাছ 12ত যেহেতু উঠিলা এতিয়া তোমালোকে আগৰ বছৰৰ কথা ভাবি লাভ নাই এতিয়া তোমালোকে ক্লাছ 12ৰ প্ৰথমৰ পৰা এটা নতুন ষ্ট্ৰেটেজি বনাই পেলাই তোমালোকে পঢ়িব লাগিব অলৰেডি মোৰ থাম্বনেইলত তোমালোকে দেখা পাইছাই যে কেনেডাৰ পঢ়িলে ক্লাছ 12 কেমেষ্ট্ৰিটো তোমালোকৰ বাবে সহজ হ'ব ক্লাছ 1ত তোমালোকে যিখিনি বস্তু পঢ়িছিলা ভালকে পঢ়িছিলা বা কমাই পঢ়িছিলা বা বেছিকে পঢ়িছিলা কোনোবাই খুব ভাল প্ৰিপাৰেচন আছিল কোনোবাই এক্সামৰ আগত পঢ়িছিলা হেবোৰ বাদ দিয়া তোমালোকে ক্লাছ 11ৰ সিলেবাস আৰু ক্লাছ 12ৰ সিলেবাসটো কমপ্লিটলি ডিফাৰেন্ট মই কিয় কৈছো তোমালোকক এতিয়া মই যেতিয়া এক্সপ্লেইন কৰিম বস্তুখিনি তোমালোকে বুজি পাবা কিয় মই ডিফাৰেন্ট বুলি কৈছো যদি তোমালোকে কোনোবাই যে 11ত মই খুব একদম প্ৰতিটো লাইন বাই লাইন মই মুখস্থ কৰা নাছিলো বা পঢ়া নাছিলো একো নাই তোমালোকে বাদ দিয়া ক্লাছ 12ৰ সিলেবাসটো বেলেগ আৰু ক্লাছ 11ৰ সিলেবাসটো কমপ্লিটলি ডিফাৰেন্ট এতিয়া যদি কোনোবা ক্লাছ 11ত তোমালোকে কিছুমান বস্তু এৰি থৈ আহিছে বা পঢ়াও নাই সেইখিনি তোমালোকৰ ক্লাছ 12ত বিশেষ এটা তোমালোকক অসুবিধাত নেপেলাই তো কিন্তু তোমালোকৰ 11ৰ বস্তুখিনি তোমালোকক হয় নিটত লাগিবগে এন্ট্ৰেন্সবোৰ যেতিয়া দিবা তাত তোমালোকক লাগিব কিন্তু ক্লাছ 12ৰ সিলেবাসৰ লগত 11ৰ সিলেবাস যদি বোলে থাৰ্মোডাইনামিক্স ভালদৰে পঢ়া নাছিলো বা ইকুইলিব্ৰিয়াম তোমালোকে পঢ়া কমকে হৈছিলে বা তোমালোকৰ ধৰা অৰ্গেনিক আইপিএসসি নমেনক্লেচাৰটো বেছি দৰে পঢ়িব নোৱাৰিলো ভালদৰে একো নাই তাৰ 12ত বস্তুখিনি চেপ্টাৰ বাই চেপ্টাৰ যদি পঢ়ি যোৱা 11ৰ বস্তুখিনি তোমালোকে এনেই পাৰি যাব অৰ্গেনিকখিনি কাৰণ 11ত অৰ্গেনিক ইমান কম আছিলে আৰু এতিয়া ক্লাছ 12ত অৰ্গেনিক ইমান ডাঙৰ কিয় কৈছো তোমালোকে চাবা এতিয়া প্ৰথমতে স্টাৰ্ট কৰিম তোমালোকৰ কি চেপ্টাৰ আছে এখন সিলেবাসখন তোমালোকে পায়ে যাবা এতিয়া দেখা এনেকুৱা লাগিব যে যেহেতু জাস্ট সিলেবাসখন লিখি থৈছো কিন্তু বস্তুখিনি কি নি কথা কম সেই বস্তুখিনি তোমালোকে গুৰুত্ব দিবা এতিয়া চোৱা তোমালোকৰ সলিউশন চেপ্টাৰটোৰ পৰা কিমান মাৰ্কছ আহিব তোমালোকৰ ক্লাছ 12ত আহিব তোমালোকৰ 7 মাৰ্কছ হয়নে তোমালোকৰ ইয়াতে আহিব টোটাল 7 মাৰ্ক এটো আহিব তোমালোকৰ 7 মাৰ্ক হয় 7 মাৰ্কছ তাৰ পিছত যেটো ইলেক্ট্ৰকেমিষ্ট্ৰি চেপ্টাৰ তাতে আহিব তোমালোকৰ কিমান জানানে 9 মাৰ্কছ তাৰ পিছত আহি গল তোমালোকৰ কেমিক্যাল কাইনেটিক্স এখিনি আসামিজ মিডিয়াম ইংলিশ মিডিয়াম বুলি নাই গুটেখিনিৰ কাৰণে সিলেবাসটো সেম তোমালোকৰ এটো মই হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ কথা কৈ আছো দে এসেক তাৰ পিছত আহি গল তোমালোকৰ এটো চেপ্টাৰ কেমিক্যাল কাইনেটিক্সটো আহিব 7 মাৰ্ক ডিএনএ ব্লকত আহিব 7 মাৰ্ক তাৰ পিছত কোঅৰ্ডিনেশন কম্পাউণ্ডছ যেটো মানে ইনঅৰ্গানিক কেমিষ্ট্ৰিৰ বেস বুলি কোৱা হয় হল 79777 আহি গল তাৰ পিছত তোমালোকৰ আহিব এটুত আহিব তোমালোকৰ হেলো এলকেনছ চেপ্টাৰটো আহিব 6 মাৰ্কছ তাৰ পিছত এটুটো আহিব তোমালোকৰ এলকহল ফিনল ইয়াটো আহিব তোমালোকৰ 6 মাৰ্ক আহিব হয় এলডিহাইড কিটন চেপ্টাৰটো আহিব তোমালোকৰ 8 নম্বৰ চেপ্টাৰটোত 8 মাৰ্কছ আহিব তাৰ পিছত যেটো এমাইন চেপ্টাৰ হেতুত আহে তোমালোকৰ 6 মাৰ্ক আহিব তাতে তোমালোকৰ 6 মাৰ্কছ আহিব আৰু তোমালোকৰ যেটো লাষ্ট চেপ্টাৰ হেতুত আহিব তোমালোকৰ 7 মাৰ্কছ এতিয়া চোৱা তোমাৰ টোটাল আহিব তোমালোকৰ কিমান 70 হয়নে টোটাল আহিব তোমালোকৰ 70 মাৰ্কছ এতিয়া ইয়াতে চোৱা প্ৰথম চেপ্টাৰটোত চোৱা 7 মাৰ্কছ 9 মাৰ্কছ আৰু 7 মাৰ্কছ এই সলিউশন ইলেক্ট্ৰকেমিষ্ট্ৰি আৰু কেমিক্যাল কাইনেটিক্স এই চেপ্টাৰ কিটা কি চেপ্টাৰ জানানে ইহত কিটা হৈছে তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি মই এফালে লিখিছো ইহত কিটা হৈছে তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি চেপ্টাৰ হল তিনটা চেপ্টাৰ আছে 1 2 3 তিনটা চেপ্টাৰ আছে তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি তাৰ পিছত তোমালোকে চোৱা যেটো ডিএনএফ ব্লক এলিমেন্টছ আছে আৰু কোঅৰ্ডিনেশন কম্পাউণ্ডছ এই কিটা তোমালোকৰ চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 এই দুটা হৈছে তোমালোকৰ ইনঅৰ্গানিক কেমিষ্ট্ৰি আৰু চোৱা এই যেটো দেখিছা নাম্বাৰ 6 ৰ পৰা 6 7 8 9 10 এই পাঁচটা চেপ্টাৰ তোমাৰ কিহৰ আন্ডাৰত পৰে অৰ্গানিক কেমিষ্ট্ৰি এতিয়া চোৱা এটো যদি মই এটা হিসাব কৰিবলৈ যাওঁ কিমান মাৰ্কছ আহি আছে তোমালোকৰ 7 + 7 কিমান হল 14 আৰু 23 হয়নে 23 মাৰ্কছ আহিব তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰিৰ পৰা ঠিক আছে মই এফালে লিখি দিছো তোমালোকৰ ৰবা এখিনিত আহিব ফিজিক্যাল কেমিষ্ট্ৰিত আহিব তোমালোকৰ 23 মাৰ্কছ পৰীক্ষাত মই পৰীক্ষাৰ কথা কৈ আছো যেটো এবাৰ ফাইনেল এক্সাম ইয়াত আহিব তোমালোকৰ ইনঅৰ্গানিক কেমিষ্ট্ৰি পা আহে তোমালোকৰ 14 মাৰ্কছ কিমান গল টোটাল 4 + 3 7 আৰু 2 + 1 3 37 মাৰ্ক আহে তোমালোকৰ
ফিজিক্যাল আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা গতিকে বাকি থাকি গ'ল কিমান মাইনাস কৰি দিয়া 33 মাৰ্কস হয়নে 33 হয়নে 10 ওকে 33 মাৰ্কস আহিব অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা দেখিলা তোমালোকৰ ক্লাস 11 ত তোমালোকৰ 70 ৰ ভিতৰত তোমালোকৰ অৰ্গেনিকৰ পৰা আহিছিল মাত্ৰ তোমালোকৰ হাইড্ৰকাৰ্বনটো অলপমান আছিল বস্তু অৰ্গেনিক এখিনি মিক্স আছিল অৰ্গেনিক কেমিষ্ট্ৰি মেইন অৰ্গেনিকৰ পৰা আহিছিল মাত্ৰ 11 নম্বৰ ক্লাস 11 ত 70 ৰ ভিতৰত 70 ৰ ভিতৰত আউট অফ 70 মাত্ৰ 11 মাৰ্কস তোমালোকৰ ক্লাস 11 ত আহিছিল কিন্তু ক্লাস 12 ত দেখিছা তোমালোকৰ আউট অফ 70 33 মাৰ্কস আহিব which is almost 50% তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি ইয়াত সোমাই আছে ক্লাস 12 ত গতিকে কিমান ভালদৰে অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িব লাগিব আগতে তোমালোকে ক্লাস 11 ত বহুতে অৰ্গেনিকটো এৰি দিছিলা যেহেতু 10 মাৰ্কস আহে বা 11 মাৰ্কস আহে এৰি থৈ পেলাই বাকিখিনি বস্তু পঢ়িছিলা কিন্তু ক্লাস 12 ত যদি অৰ্গেনিক কোনোবাই যদি এৰিম বুলি ভাবিছা হি ফেল কৰিব মই সঁচা কথা কৈছো ফেল কৰিবা কাৰণ তোমাৰ এতিয়া চোৱা ইয়াতে আমি কি বস্তু পঢ়িব লাগিব কেনেদৰে পঢ়িব লাগিব হেখিনি চোৱা সলিউশন চেপ্টাৰটো খুব টান নহয় এক ফিজিক্যাল কেমিষ্ট্ৰি যিকিটা চেপ্টাৰ তাৰ পৰা মেইনলি আমাৰ থিওৰি পোৰশনটো ভালদৰে পঢ়িব লাগিব থিওৰিটো ভালদৰে পঢ়িবা থিওৰি আৰু ইয়াৰ পৰা মেইনলি কি আহে জানানে তোমালোকৰ এই যেটো ফিজিক্যাল কেমিষ্ট্ৰি যিখিনি 23 মাৰ্কস হেখিনিত বস্তু তোমালোকৰ নিউমেৰিকেল আহিব নিউমেৰিকেলস সো অংক কৰিব লাগিব ইয়াতে হল সলিউশন চেপ্টাৰটোত আছে বহুতখিনি তাৰ পিছত ইলেক্ট্ৰোকেমিষ্ট্ৰি বহুতখিনি নিউমেৰিকেলস আছে আৰু কেমিক্যাল কাইনেটিক্স যদি তোমালোকে ভালদৰে পঢ়িছা বুজি পাইছা তেতিয়াহলে এটো স্কোৰ কৰিবলৈ একদম ইজি নিটাটো তোমালোকৰ ভাল কোৱেশ্চন আহে ইজি কোৱেশ্চন আহে মই সব কৰাই যাম তোমালোকক খালি তোমালোকে সিনসিয়াৰ হ'ব লাগিব একদম এনেকুৱা নহয় যে তোমালোকে যেহেতু 11 ত একে লাষ্টলৈ পঢ়িবলৈ থৈছিলা হেতু যদি সেকেন্ড ইয়াৰত কৰা তোমালোকৰ ব্যাক লাগিব কোনবাখন পেপাৰত প্ৰথম দিনাখনৰ পৰা তোমালোকে প্ৰথম চেপ্টাৰটো কাৰণ এনেকুৱা হৈ গ'ল লাষ্টলৈ তোমালোকে লাষ্টৰ চেপ্টাৰটো অৰ্গেনিকে পঢ়িবা এলডিহাইড যদি পঢ়ি চেছেই নহব আকৌ মনত আহিব যে ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়িব থাকিল ইলেক্ট্ৰোকেমিষ্ট্ৰিও এটা ডাঙৰ চেপ্টাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি পঢ়ি থাকোতে মনত পৰিব যে বায়োমলিকুলছ ইমানখিনি পঢ়িবই থাকিলে আগৰ পৰা যদি পঢ়ি নযোৱা ৰিভিজন দি তোমালোকে বস্তুবোৰ যদি পইণ্ট কৰি নোট কৰি নযোৱা বহুত লছ হৈ যাব তোমালোকৰ এতিয়া ডি আৰু এফ ব্লক এই বস্তুখিনি তোমালোকৰ মেইনলি কি আহিব তোমালোকৰ ডি আৰু এখিনি তোমালোকৰ থিওৰি আৰু কনসেপ্টটো ভালকৈ লাগিব তোমালোকক আৰু এখিনি মেইনলি তোমালোকৰ থিওৰি এটা চোৱা মই ইয়াতে তোমালোকে নোটছবোৰ কেনেকৈ ৰেডি কৰিবা ইয়াত চোৱা মোৰ তাত তোমাৰ ডি ব্লকৰ ওকে ইয়াত চোৱা মই ধুনীয়াকৈ তোমালোকৰ দেখিছা কেনেকৈ তোমালোকে নোটবোৰ বনাবা এটো দেখিছা মোৰ ডি এণ্ড এফ ব্লকৰ এলিমেন্ট যেখিনি মই অফলাইন কোচিংত দিওঁ বা অনলাইন মোৰ মানে ষ্টুডেণ্টখিনিক দিওঁ চোৱা তোমালোকৰ ইয়াতে দেখিছা ডি এণ্ড এফ ব্লক কিমান ধুনীয়াকৈ মই ইয়াতে তোমালোকে চালে গম পাবা এটো দেখিছা তোমালোকৰ ক্লাসিফিকেশন অফ এটো ফাৰ্স্ট ট্ৰানজিশন সিৰিজ বুলি ইমানখিনি বস্তু তোমালোকৰ মই ফাৰ্স্ট ট্ৰানজিশন সিৰিজৰ পৰা মই লিখি থৈ দিলো তাৰ পিছত এটো দেখিছা সেকেন্ড ট্ৰানজিশন সিৰিজ বুলি দি পেলাই দি এটা নোট এখিনলৈকে তোমালোকৰ সেকেন্ড ট্ৰানজিশন সিৰিজ দেখিছা তোমালোকে নোটটো এনেদৰে বনাই লবা যাতে সেই এটা প্যাৰাগ্ৰাফ বা এটা পেজত তোমালোকৰ গোটেইখিনি বস্তু সোমাই যায় তাৰ পিছত থাৰ্ড ট্ৰানজিশন সিৰিজ বা 5D অৰবিটেলছ খিনি কি হয় তাত গ্ৰেজুৱেলি ফিল হৈ গৈ থাকে 3D ট্ৰানজিশন সিৰিজ খিনি মই ইয়াৰ পৰা এখিনলৈকে দেখিছা ইমানখিনি আৰু ইমানখিনিত গোটেইখিনি বস্তু সোমাই থোৱা আছে ঠিক তেনেকৈ তোমালোকৰ ফৰ্থ ট্ৰানজিশন সিৰিজৰ কি আছে প্ৰপাৰ্টি গোটেইখিনি তোমালোকৰ এখিনিলৈকে তোমালোকৰ এক পেজত মই গোটেইখিনি বস্তু মানে তোমালোকে সেইকাৰণে কৈছো নোটটো তোমালোকে পৰীক্ষাত যিমানে বুজি নাপাকে তোমালোকৰ ক্লাছত কেনেদৰে পঢ়াইছে তোমালোকৰ কলেজত হক প্ৰাইভেট টিউচন কৰি লৈছা বা কেনেকৈ লৈছা নিজে বনাইছা যেনেকৈ নবনোৱা নোটটো কিন্তু তোমালোকক লাগিব কাৰণ তোমালোকে ৰাত্তা মাৰি যোৱা মুখস্থ কৰি যোৱা তোমালোকে হাতত লিখি লৈ যোৱা কথাটো কৈছো বা বহিত লিখি লৈ যোৱা যেনেকৈ লিখি নোযোৱা পৰীক্ষাত তোমালোকে মাৰ্কছ স্কোৰ কৰিবলৈ যিমানেই তোমালোকে বুজি নাপাকে পৰীক্ষাত মাৰ্কছ স্কোৰ কৰিবলৈ তোমালোকক লিখিবই লাগিব তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ যেটো নোটটো ভালদৰে বনাব লাগিব কাৰণ সেই নোটটোৰ ওপৰতে তোমালোকে পৰীক্ষা কেনেকুৱা হৈছে ডিপেন্ড কৰিব যদি নোটটোত বহুত বস্তু এৰি থৈ গৈছে তোমালোকক ধৰা জনে পঢ়াইছিলে বা বহুত বস্তু ধৰা স্কিপ কৰি গৈছে বা কিছুমান বস্তুত যত গুৰুত্ব দিব লাগে তাত যত ফোকাস কৰিব লাগে সেই পইণ্টটোত ফোকাস কৰা নাই তেতিয়াহলে পৰীক্ষাত তোমালোকৰ আজিকালি দেখিছা কিমান কনসেপচুৱেল কোৱেশ্চন দিয়ে ক্লাস 11 ত দেখিছাই ঘূৰাই পকাই কিমান ক্ৰিটিক্যাল কৰি দিয়ে 12 ত ধৰা কোৰ পৰা হেব কোৱেশ্চন পেপাৰটো গম নেপোৱা গতিকে তোমালোকে নোটটো একদম পুৰা প্ৰপাৰ ধুনীয়াকৈ বনাবা শৰ্ট নোট টাইপৰ বা লং নোট যেনেকৈ নহওক তোমালোকে এক পেজ দুই পেজত এটা শৰ্টকে যাতে ৰিভিজন মাৰিব পাৰা তেনেকৈ বস্তুটো বনাই ৰাখিবা এটা ডি ব্লক আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছটো ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ মানে বস বুলি ক'ব পাৰা কিমানখিনি বস্তু সোমাইছে তোমালোকে এটা এই বৰ্ডখন মোক কি দেখি আছে তোমালোকে গ্ৰীণ দেখি আছে নাই গ্ৰীণ কিহৰ কাৰণে দেখি আছে তোমালোকে বা যিকোনো এটা তোমালোকে অলৰেডি ক্লাস 12 ত তোমালোকে 11 ত প্ৰ্যাকটিকেলত কৰি আহিছা সল্ট এনালাইসিস গ্ৰীণ ৰেড ইয়েলো ব্লু সব বেলেগ বেলেগ সল্ট দেখিছিলা
কোনোবাটো হোৱাইট দেখা কোনোবাটো ব্লু দেখা কোনোবাটো ৰেড দেখা কোনোবাটো অৰেঞ্জ দেখা কোনোবাটো গ্ৰীণ দেখা কিয় দেখা সেই গোটেই বস্তুখিনি তোমালোকে এই চেপ্টাৰটোত পঢ়িব লাগিব স্প্লিটিং কেনেদৰে হয় CFSC ক্ৰিষ্টেল ফিল্ড থিওৰি মলিকুলাৰ অৰবিটেল থিওৰি এই গোটেই বস্তুবোৰ আমি কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰিত পঢ়িব লাগিব তাৰ পিছত আহি গ'ল তোমালোকৰ মেইন বস্তুটো য'ত ল'ৰা ছোৱালীয়ে ভয় খায় বা মাৰ খায় হেতুৱে হৈছে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্টিং ফ্ৰম হেলো এলকেনছ এণ্ড হেলোৰেইনছ টু আপ টু বায়োমলিকুলছ এই বায়োমলিকুল চেপ্টাৰটো তোমালোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি খুব ভাল পায় একদম মুখস্থ মাৰিবৰ কাৰণে ভাল ইয়াতে তোমালোকে প্ৰটিন তাৰ পিছত কাৰ্বোহাইড্ৰেটছ লিপিডছ ভিটামিনছ এমিনো এচিডছ এই বস্তুবোৰ থাকে DNA RNA যবাৰ মই লাষ্ট ভিডিঅ'ত তোমালোকৰ যিকেইটা ক্লাছ 12ৰ ভিডিঅ'খিনি চালে দেখা পাবা ওৱানছত আগদিনা ৰাতি কোৱা বস্তু পিছদিনা ৰাতিপুৱা পৰীক্ষাত আহি গৈছিলে এই বায়োমলিকুলছ তাত তোমালোকৰ প্ৰেডিক্ট কৰিব জানিব লাগিব তোমালোকৰ যিসকল টিচাৰে পঢ়াই আছে বা যিসকলে তেওঁলোকক ক'বা যে ছাৰ এই বস্তুখিনি এটলিষ্ট মানে বা তেওঁলোকে সেইটোৱে কৰা উচিত মই ভাবোঁ মোৰ মতে যিসকলে পঢ়াই আছে যাতে ষ্টুডেণ্টে গোটেই চিলেবাছটো পঢ়িবই লাগিব কিন্তু পৰীক্ষাৰ কাৰণে গোটেই চিলেবাছটো গোটেই বুকখনৰ গোটেইখন উঠাই নিদিয়ে পৰীক্ষাত গতিকে সেই বস্তুখিনি ফ'কাছ কৰিব লাগে এজন শিক্ষকে যে তেওঁ যাতে ষ্টুডেণ্টক যাতে পৰীক্ষাৰ আগত যিহেতু তোমাৰ টাইমটো কম থাকে 2-3 দিনত ৰিভিজন মাৰিব লগা হয় সেই বস্তুখিনি পঢ়ি গ'লে যে পৰীক্ষাত ভাল স্ক'ৰ এটা কৰিব পাৰে এতিয়া আহি গ'ল বায়োমলিকুলছটো সেইখিনি বস্তু মেইন তোমালোকৰ অৰ্গেনিক আহিব তোমালোকৰ হেলো এলকেনছ এলকহল LDF ফিনল ইথাৰ এলডিহাইড কিটন আৰু এমাইনছ এতিয়া চোৱা ইয়াত দেখাত তোমালোকৰ 5টা চেপ্টাৰে আছে হয়নে কিন্তু ইয়াত এলকহল পাৰ্টটো দেখিছা এইটো অকলে এটা ডাঙৰ চেপ্টাৰ বুলি ক'ব পাৰি এলকহলৰ তোমাৰ অৰ্গেনিক ৰিয়েকশ্যন আছে তাৰপিছত অৰ্গেনিক কনভাৰ্চন ৰিয়েকশ্যন আছে ৰিয়েজেণ্টৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত মেকানিজিমৰ ওপৰত কুৱেশ্যনছ আহে তেনেকৈ ফিনলৰ আহে ফিনলৰ ডেৰিভেটিভছ বা তোমাৰ হেৰি বেনজিন চেনজিন কিবা কিবি এইবোৰ আহে ইথাৰটো এটা অকলে এটা বিশাল চেপ্টাৰ তাতে কেমিকেল প্ৰপাৰ্টি আহে ফিজিকেল প্ৰপাৰ্টি আহে ডিষ্টিংগুইছ কেনেকৈ দুটা কম্পাউণ্ড তোমালোকে ডিষ্টিংগুইছ কৰিবা যে এইটো কোনটো এলডিহাইড হয় কোনটো এৰমেটিক এলডিহাইড কোনটো এলিফেটিক এলডিহাইড সেই গোটেই বস্তুবোৰ আহিব এলডিহাইড চেপ্টাৰটোত ঠিক তেনেকৈ কিটন অকলে এটা ডাঙৰ চেপ্টাৰ ইয়াতে ভৰাই থৈ দিছে গতিকে তোমালোকে চেপ্টাৰ 7ত যদিনো এই তিনিটা এনেকৈ এক লাইনত দেখিছা জানি থোৱা এই তিনিটা এটা চেপ্টাৰ বুলিও তোমালোকে ক'লে ভুল নহ'ব ইমানখিনি বস্তু ইয়াতে সোমাই আছে ঠিক তেনেকৈ এলডিহাইড কিটন কাৰ্বক্সিলিক এচিড এটা যদিনো চেপ্টাৰত সোমাই আছে তোমালোকে ভাবিব পাৰা যে তিনিটা চেপ্টাৰ বস্তু ইয়াতে এটা চেপ্টাৰতে সোমাই থৈ দিছে তাৰমানে ক্লাছ 12ত কাউন্সিলে বহুতখিনি বস্তু অৰ্গেনিকৰ মেক্সিমামখিনি বস্তু ক্লাছ 12তে তোমালোকক ইন্ট্ৰডিউচ কৰাইছে তাৰপিছত চোৱা এমাইনছটো এটা কাৰ্বাল এমাইন ৰিয়েকশ্যন এবাৰ লাষ্ট 2000 এবাৰ যিটো কাউন্সিলৰ পৰীক্ষা হৈ গৈছে কাৰ্বাল এমাইন ৰিয়েকশ্যন আহি গৈছে তেনেকৈ বহুতখিনি বস্তু তোমালোকৰ এমাইন চেপ্টাৰটোৰ পৰা 6 মাৰ্কছত আহে কিন্তু 6 মাৰ্কছ বুলি এৰি দিব নোৱাৰা বহুত বস্তু আহে আৰু নিটত তোমালোকে মেইনলি যদি নিট JEE হওক বা যিকোনো পৰীক্ষা CUET হওক যি পৰীক্ষা ক্লিয়াৰ নকৰিম বুলি ভাবা একদম মানে মই সঁচা কথা এটা কৈছোঁ তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি যিসকলে ভাল স্ক'ৰ কৰিবা ভালদৰে পঢ়িবা নহয় সেইসকল ষ্টুডেণ্টে তোমালোকৰ নিট JEE হওক যি পৰীক্ষা নিদিয়া ইজিলি ওলাই যাবা কাৰণ কিয় কৈছোঁ এই চেপ্টাৰকেইটা যে ফিজিকেল কেমিষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰি দেখা পাইছা এইখিনি চেপ্টাৰ ষ্টুডেণ্টছে তোমাৰ সবেই স্ক'ৰ কৰিব পাৰে ভালদৰে পঢ়ি যদি যোৱা তোমালোকৰ প্ৰপাৰ নোটছ আছে তোমালোকৰ সকলোৱে ভালদৰে স্ক'ৰ কৰিব পাৰিব এই যে 37 মাৰ্কছ আউট অফ 37 যদি ভালদৰে পঢ়ি গৈছা তোমালোকৰ প্ৰপাৰ নোটছ আছে তোমালোকৰ গাইডেন্সটো ভালকৈ পাইছা প্ৰথমৰ পৰা এই 37 মাৰ্কছৰ ভিতৰত তোমালোকে যদি ভালকৈ পঢ়িছা মই 2 নম্বৰ বাদ দিছোঁ 35 মাৰ্কছ ইজিলি সকলো ষ্টুডেণ্টে স্ক'ৰ কৰিব পাৰিব কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি ইমান সহজ নহয় যদি চিষ্টেমেটিকেলি পঢ়োৱা নাই বা ভালদৰে পঢ়া নাই ক্লাছ পাতি কৰা নাই তোমালোকে প্ৰথমৰ পৰা চিনচিয়াৰিটি মেইনটেইন কৰা নাই অৰ্গেনিক কেমিষ্ট্ৰিটো নহ'ব এতিয়া চোৱা অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে নোটছবোৰ কেনেকৈ বনাবা মই ইয়াতে অলপ অকণমান বস্তু অলপ বনোৱা আছিলে চোৱা মই এইটো কেনেকৈ পঢ়া মোৰ নোটছবোৰ কেনেকৈ বনোৱা আছে চোৱা তোমালোকে মই জাষ্ট এনেই দেখাই দিছোঁ দেখিছা এইটো অৰ্গেনিক কনভাৰ্চন বহুত আহে তোমালোকৰ অৰ্গেনিক চেপ্টাৰ কেমিষ্ট্ৰি যি 3টা চেপ্টাৰ দেখিছা নহয় এই 4টা চেপ্টাৰ এইটোৰ বাদ দিছোঁ এইটোৰ ৰিয়েকশ্যন মেকানিজিম বেছি নাই এইটোৰ ৰিয়েকশ্যন নায়েই ক'বলৈ গ'লে 6, 7, 8, 9 এইকেইটাৰ পৰা তোমালোকক কি কুৱেশ্যন আহিব তোমালোকক ৰিয়েজেণ্টৰ ওপৰত কুৱেশ্যন আহে ৰিয়েজেণ্ট তাৰপিছত অৰ্গেনিক কনভাৰ্চন আহিব অৰ্গেনিক কনভাৰ্চন ৰিয়েকশ্যন আহিব তাৰপিছত মেকানিজিমৰ ওপৰত কুৱেশ্যন আহিব অকল ক্লাছ 12তে নহয় তোমালোকক নিটত হওক যি পৰীক্ষা নিদিয়া কিয় JEE নহওক কিয় চবতে তোমালোকৰ সেই বস্তুখিনি কুৱেশ্যনছ আহিবই এতিয়া কুৱেশ্যন কেনেকৈ তোমালোকে বনাবা ইয়াত চোৱা মোৰ দেখিছা এইটো এলডিহাইড চেপ্টাৰটোত কেনেকৈ হাউ উইল ইউ ব্ৰিং দি ফলোয়িং কনভাৰ্চন ডম লিখা আছে দেখিছানে তোমালোকে একদম চেপ্টাৰ ৱাইজ ছেপাৰেটকৈ হেলো এলকেনছ হেলোৰেইনছৰ কেনেকুৱা কুৱেশ্যন আহিছে নিটত কি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে মোৰ ইয়াত দেখিছা ইয়াত মই তেনেকৈ প্ৰতিটো কুৱেশ্যন মানে লিখা আছে ছেকেণ্ডৰ কনভাৰ্চন এইখিনি খালি এটা পেজহে বাকী তেনেকৈ প্ৰতিটো বস্তুৰ ইউনিটৰে মই তেনেকৈ ছেপাৰেটকৈ দেখিছা এইবোৰ বস্তু তোমালোকৰ মই ছেপাৰেটলি ধুনীয়াকৈ বনাই থোৱা আছে তাৰপিছত ডিষ্টিংগুইছ যে মই যে ক'লোঁ কেনেকৈ
মিথানল আৰু ইথানল কেনেকৈ ডিষ্টিংগুইছ কৰিবা ইথানল প্ৰপানল দেখিছা চাগে তোমালোকে ইথানল প্ৰপানল প্ৰপানেল কেনেকৈ কৰিবা এই গোটেই বস্তুবোৰ তোমালোকে একদম পুৰা কেনেকৈ ৰিডিউচিং এজেণ্ট ডিষ্টিংগুইছ যে টলেৰেঞ্চ ৰিয়েজেণ্ট ফেহলিং সলিউশ্যন কেনেকৈ কৰে সেই গোটেই বস্তুবোৰ তোমালোকক ইয়াতে পঢ়িব লাগিব সো মোৰ এডভাইস এটাই তোমালোকে এনচিইআৰটি বুকখন ভালদৰে পঢ়া খৰচি মাৰি পঢ়া প্ৰথমৰ পৰা অকল নোটছৰ ওপৰত ডিপেণ্ড নকৰিবা আৰু সেইখন পঢ়াৰ পিছত তোমালোকে তাৰ পৰা পইণ্টবোৰ কোনবোৰ পইণ্ট তোমালোকৰ পৰীক্ষাত আহিছে বা কেনেদৰে কুৱেশ্যন আহে কাৰণ অকল 12টো পাছ কৰিলেতো নহ'ব একেবাৰতে নিট যদি পাছ কৰি যাবলৈ মন আছে তোমালোকে ক্লাছ 11ৰটো বাৰু পঢ়ি গৈছাই মই ৰিভিজন ভিডিঅ' কিছুমান দিম বা মোৰ যিসকলে ধৰ বেটছটো জইন কৰিছে সেইসকলকো মই গোটেইখিনি বস্তু দি দিম তাৰ বাহিৰেও তোমালোকৰ বাকি ক্লাছ 12ৰ এই বস্তুবোৰ তোমালোকে সিস্টেমেটিক্যালি যদি পঢ়ি গৈছা প্ৰথমৰ পৰা ক্লাছ 12টো ইজি একদম তোমালোকৰ কাৰণে মাৰ্কস স্কোৰ কৰিবলৈ একেবাৰে ইজি হ'ব তোমালোকৰ আউট অফ তোমালোকৰ 100 তোমালোকে প্ৰ্যাকটিক্যালত 30 মাৰ্ক আহিব 70 ৰ ভিতৰত তোমালোকে 65 ইজিলি ক্ৰেক কৰিব পাৰিবা যদি তোমালোকে সিস্টেমেটিক্যালি বস্তুখিনি পঢ়ি গৈছা নোটছটো ভালদৰে পঢ়িব লাগিব কাৰণ তোমালোকে যেহেতু ধৰা পৰীক্ষাত তোমাকৰ নোটছ লাগিব নোটছ ওৰিয়েন্টেড আজিকালি আমাৰ এডুকেশ্যন সিস্টেমটো গতিকে তোমালোকে সিস্টেমেটিক্যালি বস্তুবোৰ পইণ্ট ওয়াইজ কৰিবা প্ৰতিটো চেপ্টাৰৰ এটা সামাৰি তোমালোকে লিখি যাবা যে কেনেকা চেপ্টাৰ সলিউশন চেপ্টাৰটোত কিখিনি দৰকাৰী বস্তু আছিল বা ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটো কি আৰু সেপাৰেট কি নিউমেৰিকেল খিনি কি বস্তু আহিছে এই বস্তুখিনি তোমালোকে চাবা আৰু মই যিখিনি কথা কৈ আছো অকল এনেকুৱা নহয় যে কেমিষ্ট্ৰিৰ কাৰণে ফিজিক্সটো এপ্লাই কৰিবা ম্যাথছটো এপ্লাই কৰিবা বাকি ইংলিশ অলটি বা ইংলিশ আসামিজ হেতুটো তোমালোকৰ বেলেগ বাৰু হেতুৰ বিষয়ে ক'ব জানে ফিজিক্স হক ম্যাথছ হক বায়োলজি কেমিষ্ট্ৰি এই চাৰিটা সাবজেক্টতে মই এতিয়া এটো কেমিষ্ট্ৰি দেখাইছো বা ফিজিক্সটো এনেকৈ কৰিবা কেমিষ্ট্ৰি বায়োলজিটো এনেকৈ ম্যাথছটো এনেকৈ সেপাৰেটকে বস্তুখিনি উলিয়াই লবা আৰু হেতু তোমালোকে প্ৰথমৰ পাই কৰিবা পিছলৈকে নথবা আৰু সেই কাৰণে তোমালোকে প্ৰপাৰ তোমালোকে কেনেকৈ নোটছখিনি বনোৱা হৈছে বা ভাল জায়গাৰ পৰা নোটছটো কালেক্ট কৰি পেলাই বা নিজে হলেও নোটছটো বনাবা নিজে বনাব পাৰিলেতো বহুত ভাল নহলেও তোমালোকে ভাল জায়গা বা বনাই নিজৰ নোটছৰ লগত সেইখিনি মিলাই পেলাই তোমালোকে নোটছটো লিখি লবা গতিকে তোমালোকে তেনেকৈহে পাৰিবা গতিকে প্ৰথমৰ পৰা তোমালোকে সিনসিয়াৰ হবা দেই মই হেতু মানে তোমালোকক এতিয়া প্ৰথমতে সেইকাৰণে ভিডিঅটো দিছো যাতে তোমালোকে মিছ নহয় কাৰণ আৰু খুব বেছি এসপ্তাহৰ পিছৰ পৰা তোমালোকৰ সব কোৰ্সবোৰ ষ্টাৰ্ট হ'ব তোমালোকৰ অফলাইন ক্লাছবোৰ তোমালোকৰ কলেজবোৰ ষ্টাৰ্ট হ'ব অনলাইন ক্লাছবোৰ ষ্টাৰ্ট হ'ব সবৰে আবা অনলাইন ধৰা এতিয়া মোৰ ধৰা বেচ ষ্টাৰ্ট হ'ব আৰু বিহুৰ পিছতে মই 17 তাৰিখৰ পৰা এবাৰ যেতিয়া ষ্টাৰ্ট হ'ব আৰু সময় নোপোৱা আৰু তোমালোকে গতিকে প্ৰ্যাকটিক্যালো থাকিব আবেলিলৈকে 4টা 4:30 বজালৈকে তোমালোকে প্ৰ্যাকটিক্যাল তাৰ পিছত অফলাইন ক্লাছ কৰিবলৈ যাবলৈ বহুতৰ অসুবিধা হয় দূৰ হয় কলেজবোৰ আজিকালি নিজকে কি কৰিব নিদিয়ে ক্লাছ কৰিব নিদিয়ে সো যেনেকৈ নহওক তোমালোকে প্ৰথমৰ পৰা জোৰ পাই নপঢ়া কিয় পঢ়িবই লাগিব এইখিনি বস্তু গতিকে এইখিনি মই এনালাইসিসখিনি দিলো তোমালোকে ভালদৰে পঢ়া-শুনা কৰি যোৱা ডেফিনেটলি পাৰিবা কাৰণ তোমালোকে যদি নোৱাৰো কোনে পাৰিব ক্লাছ 12 টো তেনেকৈ ভাল ল'ৰা-ছোৱালী উলাই গৈ আছে 11ত কি হল তোমালোকে বাদ দিয়া 11ৰ কনসেপ্ট বুজি পোৱা নাছিলা বুজি পাইছা বাদ দিয়া 12ত চেষ্টা কৰা কাৰণ ম্যাক্সিমাম বস্তু অৰ্গেনিক্স 12তে আছে 12ৰ অৰ্গেনিকখিনি যদি ভালকৈ কৰি লৈছা তোমালোকে নিটত অৰ্গেনিক সব কৰিব পাৰিবা ঠিক আছে গতিকে তোমালোকে সিস্টেমেটিক্যালি বস্তুবোৰ পঢ়িবা গতিকে এটো আছিল স্ট্ৰেটেজি বাকি মই নেক্সট ভিডিঅৰ পৰা মই চেপ্টাৰ ওয়াইজ বস্তুবোৰ দি যাবলৈ আৰু মোৰ যিবোৰ ৰেকৰ্ডেড ভিডিঅ আছে হাইড্ৰোজেন বেটছত যিসকল ষ্টুডেণ্টে জয়েন কৰিছে সেইসকলক মই ৰেকৰ্ডেড ভিডিঅবোৰ মই প্ৰভাইড কৰিম তেওঁলোকক ইউটিউবৰ প্ৰাইভেট কৰি থোৱা যাব তেওঁলোকৰ লিংকখিনিও দি দিম গতিকে সেইসকলেও ভিডিঅবোৰ তোমালোকেও ধুনীয়াকৈ পাই যাবা বা বাকি সকল ষ্টুডেণ্টৰ কাৰণে মই চাই কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ কিছুমান তোমালোকক মই ইউটিউবত দি থাকিম ঠিক আছে বাকি ভালদৰে পঢ়া-শুনাবোৰ কৰি থকা বিহু শুভেচ্ছা থাকিল সকলোলৈকে ভালদৰে বিহু খাই লোৱা বিহু খোৱাৰ পিছত পুৰা সিৰিয়াছ হৈ যাবা আৰু সিনসিয়াৰ হৈ যাবা কাৰণ এতিয়া তোমালোক ক্লাছ 11 নহয় ক্লাছ 12 ৰ ষ্টুডেণ্ট ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং